Hello everyone, welcome to the Exia IAS Academy. আমি আহিব লগা APSC CC মেইনছৰ বাবে যি হাইলি প্ৰবেবল কুৱেশ্যনৰ এটা সিৰিজ আৰম্ভ কৰিছিলোঁ তাৰে এইটো চতুৰ্থ বিষয়। আজিৰ বিষয়ত আছে কোড ডিষ্ট্ৰিক্ট অফ আসাম। গতিকে কোড ডিষ্ট্ৰিক্ট অফ আসাম বা কোড ডিষ্ট্ৰিক্ট ইন আসাম এইটো এটা আপোনাৰ প্ৰশাসনিক সংস্কাৰ বা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ব্যৱস্থা যি অসম চৰকাৰে হাতত লৈছে। গতিকে 2024ত এই সংস্কাৰ আৰম্ভ কৰা হৈছিল বা ৰিফৰ্ম আৰম্ভ কৰা হৈছিল আৰু ইয়াতে আপোনাৰ যিটো সমজিল্লা ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ যি আপোনাৰ সাব ডিভিজন আছিল পূৰ্বতে সেই সাব ডিভিজনৰ হলনি এতিয়া কি হ'ব কো ডিষ্ট্ৰিক্ট হ'ব বা সম জিলা বুলি কোৱা হ'ব। কেৱল নামে হলনি কৰা নাই, ইয়াৰ মূল উদ্দেশ্যটো হৈছে টু ডিচেন্ট্ৰেলাইজ গভৰ্নেন্স সিস্টেম। তো যি বিকেন্দ্ৰীকৰণ থাকে ক্ষমতাৰ, সেই ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নীতিৰ অধীনত সম জিলাসমূহ ক্ৰিয়েট কৰা হৈছে। প্ৰথম অৱস্থাত 39টা আপোনাৰ সম জিলা বা কো ডিষ্ট্ৰিক্ট ইনাগুৰেট কৰা হ'ল ফাৰ্ষ্ট ফেজত, আৰু ৰিচেণ্টলি আমি দেখা পালোঁ যে এক্সপেণ্ড কৰা হ'ল টু 49 বা 49টালৈ আপোনাৰ ইনক্ৰিজ কৰা হ'ল। ইয়াৰ মূল উদ্দেশ্য প্ৰথমটো আমি চালোৱেই যে ডিচেন্ট্ৰেলাইজ গভৰ্নেন্স কৰা। নেক্সট মিনিমাম গভৰ্নমেণ্ট মেক্সিমাম গভৰ্নেন্সৰ যিটো আপোনাৰ নীতি চৰকাৰে গ্ৰহণ কৰিছে তাৰ অধীনত সম জিলাৰ যোগেদি যি আপোনাৰ সাৰ্ভিস ডেলিভাৰী আছে সেইটো যাতে আমি ক্লোজাৰ টু সিটিজেন আনিব পাৰোঁ বা এটা সিটিজেন চেন্ট্ৰিক এপ্ৰোচ আমি ৰাখিব পাৰোঁ। এতিয়া যদি আমি ইয়াৰ কিছুমান বৈশিষ্ট্য চাওঁ কি ফিচাৰ্ছ, তেনেহ'লে নাম্বাৰ 1 হ'ব এডমিনিষ্ট্ৰেটিভ ইউনিট বিলো ডিষ্ট্ৰিক্ট। তো আগতে এডমিনিষ্ট্ৰেটিভ ইউনিট বিলো ডিষ্ট্ৰিক্ট যি আছিলে আমি সাব ডিভিজন হিচাপে জানিছিলোঁ। গতিকে সেই সাব ডিভিজনৰ ঠাইতে এতিয়া কি হ'ল কো ডিষ্ট্ৰিক্ট হ'ল। কেৱল যি আপোনাৰ নাম আছে বা নতুনকৈ নামাংকৰণে কৰা হোৱা নাই, ইয়াৰ লগতে যি ক্ষমতা আছে সেয়া কো ডিষ্ট্ৰিক্ট লেভেলত সাব ডিভিজনতকৈ বেছি ক্ষমতা আপোনাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে বা ডিচেন্ট্ৰেলাইজ কৰা হৈছে। গতিকে মোৰ পাৱাৰ দেন আ সাব ডিভিজন। 2 নম্বৰ হেডেড বাই আ কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। তো আগতে আপোনাৰ সাব ডিভিজনেল মেজিষ্ট্ৰেট আছিলে বা আপোনাৰ SDO কয় সাব ডিভিজনেল অফিচাৰ। তো তাৰ ঠাইত এতিয়া কি হ'ব CDC হ'ব, কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। আৰু কেনেকুৱা পৰ্যায়ৰ শীৰ্ষ বিষয়া থাকিব এডিশ্যনেল DC বা ADC পৰ্যায়ৰ। আৰু কি কৰা হ'ব ADCক আপোনাৰ ইণ্ডিপেণ্ডেণ্ট যিটো ইণ্ডিপেণ্ডেন্স আগতে আপোনাৰ কম আছিল সেইটো এতিয়া বঢ়াই দিয়া হ'ব, স্বতন্ত্ৰ ক্ষমতা পাব, যাতে যি আপোনাৰ কো ডিষ্ট্ৰিক্ট আছে বা সম জিলা আছে তাতে যিখিনি এডমিনিষ্ট্ৰেটিভ ৱেলফেয়াৰ ৰিলেটেড ছ'চিয়েল জাষ্টিছ ৰিলেটেড যিসমূহ কাম কৰিব লগা আছে সেয়া আপোনাৰ কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰে স্বতন্ত্ৰভাৱে কৰিব পাৰিব। গতিকে কি প্ৰদান কৰা হৈছে অটনমি। কেনেকুৱা ধৰণৰ অটনমি? ৰেভিনিউ অটনমি, মেজিষ্ট্ৰিয়েল অটনমি আৰু ডেভেলপমেণ্টেল যিখিনি ফাংচন কৰিবলৈ অটনমি লাগে সেইখিনি, যাতে আপোনাৰ যিখিনি লোকেল সমস্যা আছে বা যিখিনি প্ৰয়োজনীয়তা আছে লোকেল নিডছ সেইখিনি যাতে এড্ৰেছ কৰিব পাৰে। টাৰ্গেটেড গভৰ্নেন্স লোৱা হৈছে যাতে ইচ কো ডিষ্ট্ৰিক্ট কি কৰা হয় এলাইন কৰা হয় উইথ এছেম্বলি কনষ্টিটুৱেঞ্চি, যাতে আপোনাৰ পলিটিকেল ৰিপ্ৰেজেণ্টেটিভ প্লাছ যি আমাৰ পাৰ্মানেণ্ট এক্সিকিউটিভ আছে বিউৰ'ক্ৰেচি তেওঁলোকে এটা আপোনাৰ এলাইনড ৱেত কাম কৰিব পাৰে আৰু ফ'কাছড ছাৰ্ভিচ ডেলিভাৰী যাতে কৰিব পাৰে ইন আ টাইমলি মেনাৰ। চিটিজেন চেন্ট্ৰিক ছাৰ্ভিচেছ, তো যিখিনি ছাৰ্ভিচ প্ৰভাইড কৰে, গতিকে চিভিল ছাৰ্ভিচেছ বুলি ক'লে কি হয় ডিফাৰেণ্ট ছাৰ্ভিচেছ হৈ যায়। তাতে লেণ্ড এণ্ড ৰেকৰ্ড, ভোটাৰ ID, যি আপোনাৰ অন্যান্য ৱেলফেয়াৰ স্কিম আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় স্কিম বা লিগেল এইড প্ৰভাইড কৰা বা ডিজাষ্টাৰ মেনেজমেণ্ট কৰা, যিকোনো ধৰণৰ যি দুৰ্যোগ হয় তাৰ সঠিক আৰু সময়মতে তাৰ ব্যৱস্থাপনা কৰা। ইয়াৰ যদি আমি লাভ চাওঁ বা বেনিফিট চাওঁ কি হ'ব ক্লোজাৰ এক্সেছ টু গভৰ্ণমেণ্ট ছাৰ্ভিচেছ। তো যিখিনি চিটিজেন আছে তেওঁলোকে ক্লোজাৰ এক্সেছ পাব টু গভৰ্ণমেণ্ট ছাৰ্ভিচেছ। তাৰ পাছতে যি ইফিচিয়েঞ্চি আছে, যি দক্ষতা আছে সেয়া বৃদ্ধি হ'ব আৰু যি আপোনাৰ দেৰি হয় কামত বা ডিলে হয় সেইখিনি কমি আহিব। নেক্সট যিখিনি আপোনাৰ চিটিজেনে ছাৰ্ভিচ এভেইল কৰিবলৈ বহুত বেছি ট্ৰেভেল কৰিব লাগে স্পেচিয়েলি ফ্ৰম ৰুৰেল এৰিয়া, তো আপোনাৰ ট্ৰেভেল কষ্ট কমি যাব, ট্ৰেভেলৰ সময় কমি যাব আৰু মানুহৰ আপোনাৰ ৰুৰেল চিটিজেনৰ যিখিনি প্ৰডাক্টিভ টাইম আছে সেইখিনি অপচয় নহ'ব।
সঞ্চয় হ'ব আৰু সেই সময়খিনি তেওঁলোকে অন্যান্য আপোনাৰ প্ৰডাক্টিভ কামত ব্যৱহাৰ কৰিব পাৰিব ষ্ট্ৰেনদেন কৰা হ'ব লোকেল এডমিনিষ্ট্ৰেশ্যনক তাৰ লগতে আপোনাৰ যি ৱৰ্কলোড আছে স্পেচিয়েলি যি আপোনাৰ সদৰ আছে বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে তাতে আপোনাৰ ৱৰ্কলোডটো কমিব বিকজ অফ ডিচেন্ট্ৰেলাইজেশ্যন আৰু ডিষ্ট্ৰিক্ট লেভেলত কি কৰিব পাৰিব বেটাৰ মনিটৰিং supervision কৰিব পাৰিব আৰু ফোকাস কৰা হ'ব স্পেশালি যিখিনি ডেভেলপমেন্টাল প্ৰজেক্ট আছে লাইক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট প্ৰজেক্ট ইন আ ডিস্ট্ৰিক্ট তো এতিয়া ইয়াতে আপুনি আৰু কিছুমান কথা এলাইন কৰি চাব পাৰে যেনেকৈ এস্পিৰেশনাল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম হওক ওকে তাৰ পাছত আপোনাৰ ইউএনডিপিৰ যিখিনি গোল আছে আমাৰ ইউনাইটেড নেশ্যন ডেভেলপমেন্ট প্ৰগ্ৰামৰ যেনেকৈ এডুকেশ্যন হওক হেল্থ হওক স্কিল হওক ইনকাম জেনেৰেশ্যন হওক এগ্ৰিকালচাৰাল ইনফ্ৰাষ্ট্ৰাকচাৰ হওক ইণ্ডাষ্ট্ৰি হওক মেনুফেকচাৰিং হওক সাৰ্ভিসেছ সেক্টৰ হওক এইখিনিত আপোনাৰ আৰু বেছি ফোকাস কৰিব পৰা যাব আন্ডাৰ এস্পিৰেশনাল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম তো এস্পিৰেশনাল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম ওৱান ডিস্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই গোটেইখিনি কথা আপুনি ইয়াতে সাঙুৰি ল'ব পাৰিব এতিয়া ইয়াতে যদি আমি প্ৰত্যাহ্বান চাওঁ বা চ্যালেঞ্জেছ চাওঁ কি চ্যালেঞ্জেছ বা প্ৰত্যাহ্বান থাকিব এটা ৰিসোৰ্স বাৰ্ডেন আহিব প্ৰথম অৱস্থাত কিয়নো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব অফিসে হওক বা আপোনাৰ ভেহিকেল এৰেঞ্জমেণ্টে হওক বা অন্যান্য যিখিনি বস্তু আমাক লাগে এখন আপোনাৰ কাৰ্যালয় নিৰ্মাণ কৰোঁতে বা সেই কাৰ্যালয়টো সম্প্ৰসাৰণ কৰোঁতে ইয়াৰ লগতে হিউমেন পাৱাৰো লাগিব বহুত বেছি ওকে ডিফাৰেণ্ট লেভেলৰ আপোনাৰ বিউৰোক্ৰেটছে হওক বা আদাৰ যিখিনি ষ্টাফ আছে সেইখিনিয়ে হওক অভাৰলেপিং জুৰিষ্টিকশ্যনৰ এটা সমস্যা হ'ব পাৰে উইথ পেৰেণ্ট ডিষ্ট্ৰিক্ট ওকে এটা টাচেল থাকিব পাৰে বিটুইন ডিচি এণ্ড এডিচি ৰিস্ক অফ পলিটিকেল প্ৰেছাৰ থাকিব পাৰে ওকে তো এইখিনি আমাৰ কি হ'ব চ্যালেঞ্জেছ থাকিব নেক্সট যদি আমি কনক্লুজন চাওঁ আমি কেনেকৈ কনক্লুজনটো লিখিব পাৰোঁ যে কোড ডিষ্ট্ৰিক্টে কি কৰিব আপোনাৰ এটা কোড ডিষ্ট্ৰিক্ট এটা প্ৰগ্ৰেছিভ ষ্টেপ হয় ইন এডমিনিষ্ট্ৰেটিভ ডিচেন্ট্ৰেলাইজেশ্যন অৰ ইন এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম অৰ ইন আছাম যদি ইয়াক আমি আমাৰ চৰকাৰে ভালদৰে ছাপোৰ্ট কৰে উইথ এডিকুৱেট ৰিচোৰ্চেছ এণ্ড ডিজিটেল গভাৰ্নেন্স বা ICT তেনেহ'লে ই কি হ'ব এটা মডেল হ'ব এটা আৰ্হিৰ ৰূপ ল'ব অন্যান্য ৰাজ্যসমূহৰ বাবে যাতে আমি কি কৰিব পাৰোঁ পিপল চেন্ট্ৰিক এডমিনিষ্ট্ৰেশ্যন আপোনাৰ প্ৰভাইড কৰিব পাৰোঁ ইন ইণ্ডিয়া ওকে তো যেনেকৈ আপোনাৰ আৰু এটা শ্লোগান আছে সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস তো সেইখিনিত আমি কি হ'ম সফল হ'ম বা আমাৰ বিকশিত ভাৰতৰ যি গ'ল আছে বাই 2047 তো তাৰ কাৰণে কি কৰিব লাগিব একদম আপোনাৰ গ্ৰাছ ৰুট লেভেলৰ পৰা যিখিনি এডমিনিষ্ট্ৰেটিভ চিষ্টেম আছে তাতে যিখিনি আপোনাৰ শ্বৰ্টকামিংছ আছে সেইখিনি সময়মতে ৰিফৰ্ম কৰিব লাগিব ওকে এতিয়া ইয়াতে মন কৰিব কিছুমান আপোনাৰ মই মডেল কুৱেশ্যন 3টা ইয়াতে বনাই দিছোঁ ইয়াৰ বাহিৰেও বেলেগ প্ৰশ্ন আহিব পাৰে কোড ডিষ্ট্ৰিক্টৰ ওপৰত বিভিন্ন ধৰণে যেনেকৈ এস্পিৰেশনাল ডিষ্ট্ৰিক্টক লিংক কৰি আহিব পাৰে ওকে তো সেইখিনি মই এই কুৱেশ্যনখিনি এইভাবে দিছোঁ যাতে আপুনি কি কৰিব পাৰে ইয়াৰ ওপৰত অলপ চিন্তা চৰ্চা কৰিব পাৰে যাতে পৰীক্ষাত যেতিয়া কুৱেশ্যনটো আহিব বা এই বিষয়টো বিভিন্ন ধৰণে আহিব তাত যাতে আপুনি টু দ্য পইণ্ট আনসাৰ কৰিব পাৰে তো ইয়াতে প্ৰথম প্ৰশ্নটো চাব পাৰে আপুনি যে এক্সপ্লেইন দ্য কোড ডিষ্ট্ৰিক্ট কনচেপ্ট ইন্ট্ৰডিউচ ইন আছাম হাউ ডাজ ইট এলাইন উইথ মিনিমাম গভৰ্ণমেণ্ট এণ্ড মেক্সিমাম গভৰ্নেন্স তো এতিয়া যিখিনি কথা আমি আলোচনা কৰিলোঁ তাৰ পৰাই আপুনি ইয়াৰ উত্তৰটো লিখিবলৈ সক্ষম হ'ব নেক্সট হাউ ডাজ দি কোড ডিষ্ট্ৰিক্ট ষ্ট্ৰাকচাৰ ইনহেন্স পলিটিকেল এডমিনিষ্ট্ৰেটিভ কোলাবৰেশ্যন তো কেনেকৈ আপোনাৰ যি পলিটিকেল এক্সিকিউটিভ আছে আৰু এডমিনিষ্ট্ৰেটিভ এক্সিকিউটিভ আছে তেওঁলোকৰ মাজত কোলাবৰেশ্যনৰ জৰিয়তে কেনেকৈ আমি বেটাৰ ছাৰ্ভিচ ডেলিভাৰী কৰিব পাৰিম ইন আ টাইমলি মেনাৰ ওকে নেক্সট এভালুৱেট হাউ কোড ডিষ্ট্ৰিক্ট ইনিচিয়েটিভ ডিচেন্ট্ৰেলাইজেছ গভৰ্নেন্স তো কেনেকৈ ডিচেন্ট্ৰেলাইজ কৰা হৈছে গভৰ্নেন্সক আৰু কেনেকৈ ই ছাৰ্ভিচ ডেলিভাৰী আপোনাৰ ইম্প্ৰুভ কৰিব আপুনি এইটো ইভালুৱেট কৰিব লাগে ওকে আজিৰ আলোচনাত ইমানখিনি আছিল নেক্সট কুৱেশ্যনটো মই কাইলৈ বা নেক্সট যিটো বিষয় হ'ব কাইলৈ তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ যত্ন কৰিম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ